नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम जनाइছো মই মজিদ বন্ধুসকল বলগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ চলি থকাৰ মাজতে ইভিএমক লৈ আহিছে এক চাঞ্চল্যকৰ খবৰ চাৰিটা ইভিএমত ধৰা পৰিছে বিজেপিৰ নামত অতিৰিক্ত ভোট আৰু এই ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্বাচনৰ সময়তে ইভিএমক লৈ চাঞ্চল্যকৰ খবৰ চাৰিটা ইভিএমত ধৰা পৰিল বিজেপিৰ নামত অতিৰিক্ত ভোট মক পোলৰ সময়তে ভিভিপিএটিত বিজেপিৰ নামত অতিৰিক্ত ভোট ইভিএমৰ বিসংগতিৰ ঘটনাক লৈ তদন্ত নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্বাচনী আয়োগক এই সন্দৰ্ভত তদন্ত নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে উল্লেখযোগ্য যে 17 এপ্ৰিলত কেৰালাত অনুষ্ঠিত হৈছিল মক পোল আৰু এই মক পোলৰ সময়তে ইভিএমত দেখা গৈছিল বিসংগতি বিজেপিৰ নামত অতিৰিক্ত ভোট পোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনাক লৈ এলডিএফ আৰু ইউডিএফে দাখিল কৰিছে অভিযোগ পৰৱৰ্তী খবৰ আজিৰ পৰা আৰম্ভ হৈছে 2024 লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আজিৰ দিনটোত দেশৰ 21খন ৰাজ্যৰ 102টা সমষ্টিত আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু এই 102টা সমষ্টিত 1625 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব সাধাৰণ ভোটাৰে আৰু এই তালিকাত আছে অসমৰ 5টা সমষ্টি অসমৰ 5টা সমষ্টিত দিনৰ 2 বজালৈকে কিমান শতাংশ ভোটদান সাব্যস্ত হৈছে চাওঁহক আজিৰ দিনটোত অসমৰ 5টা সমষ্টিত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু এই 5টা সমষ্টিৰ প্ৰথমতে আছে যোৰহাট সমষ্টিত দিনৰ প্ৰায় 2 বজালৈকে ভোটদান সম্পন্ন হৈছে 50.65% কাজিৰঙা সমষ্টিত 50.75% ভোটদান সম্পন্ন হৈছে শোণিতপুৰত 49.39% ডিব্ৰুগড়ত 51.02% আৰু লখিমপুৰত 51.42% ভোটদান সম্পন্ন হৈছে এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অসমত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ আজি ৰাজ্যত বতৰে ধাৰণ কৰিব পাৰে ৰুদ্ৰমূৰ্তি ৰাজ্যৰ 30খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী এই তালিকাত কোন কোন জিলা আছে চাওঁহক কোকৰাঝাৰ বঙাইগাঁও চিৰাং বাক্সা বৰপেটা গোৱালপাৰা নলবাৰী কামৰূপ মেট্ৰ শোণিতপুৰ এইসমূহ জিলাত হালধীয়া সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই লগতে বিশ্বনাথ মৰিগাঁও নগাঁও হোজাই পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ কৰিমগঞ্জ হাইলাকান্দি এই জিলাকেইখনত হালধীয়া সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু লগতে গোলাঘাট যোৰহাট মাজুলী শিৱসাগৰ ধেমাজি লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়া আৰু চৰাইদেউ জিলাতো বতৰ বিজ্ঞান কেন্দ্ৰ জাৰি কৰিছে এলাৰ্ট ৰাজ্যৰ এইকেইখন জিলাত অৰ্থাৎ হালধীয়া সতৰ্কতা জাৰি কৰা জিলাসমূহত হ'ব প্ৰবল বৃষ্টিপাতৰ লগতে প্ৰচণ্ড ধুমুহা বৰষুণ অৱশ্য ধুবুৰী দক্ষিণ চালমাৰা দৰং ওদালগুৰি জিলাত কোনো ধৰণৰ এলাৰ্ট জাৰি কৰা নাই বতৰ বিজ্ঞান কেন্দ্ৰই বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যত চলি আছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ চলি থকাৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ভোটদান চলি থকাৰ সময়তে শিৱসাগৰত ভোট কেন্দ্ৰত মৃত্যু হৈছে এগৰাকী মহিলাৰ ৰাইজৰ দলৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল মৃত মহিলাগৰাকীৰ নাম সংগীতা গগৈ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে মহিলাগৰাকীৰ উল্লেখযোগ্য যে ভোট কেন্দ্ৰটোত ভোটাৰ স্লিপ বিতৰণত ব্যস্ত হৈ আছিল এই মহিলাগৰাকী পৰৱৰ্তী খবৰ দেশত ইভিএমৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰি এইবাৰ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন হৈছে ভাৰতীয় নিৰ্বাচন আয়োগ উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত প্ৰশ্ন কৰি কয় যে আমেৰিকা ইংলেণ্ডত বন্ধ কৰা হৈছে ইভিএম কিন্তু ভাৰতত এতিয়ালৈকে কিয় বন্ধ কৰা হোৱা নাই ইভিএমক লৈ এই প্ৰশ্ন দেশৰ উচ্চতম ন্যায়ালয়ৰ ইভিএমক লৈ প্ৰশ্ন কৰিছে এইবাৰ দেশৰ উচ্চতম ন্যায়ালয়ে আমেৰিকা ইংলেণ্ডত বন্ধ কৰা হৈছে ইভিএম তেন্তে ভাৰতত এতিয়ালৈকে কিয় বন্ধ কৰা হোৱা নাই ইভিএম এই প্ৰশ্ন দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্বাচনী আয়োগক প্ৰশ্ন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ আৰু এই
আৰু উচ্চতম ন্যায়ালয়ৰ এই প্ৰশ্নৰ উত্তৰ দিছে নিৰ্বাচনী আয়োগে। আদালতত আমেৰিকাৰ ইভিএম আৰু ভাৰতৰ ইভিএমৰ তুলনা দাঙি ধৰিছে অধিবক্তাই। অধিবক্তাৰ যুক্তি, বিদেশী মেচিনসমূহ নেটৱৰ্কৰ সৈতে সংযোগ থকা, কিন্তু ভাৰতৰ ইভিএমসমূহ স্বতন্ত্ৰ। ভাৰতৰ ইভিএম নেটৱৰ্কৰ সৈতে সংযুক্ত নহয়। বিদেশত ইভিএম ব্যক্তিগত কোম্পানীয়ে নিৰ্মাণ কৰিছিল, কিন্তু ভাৰতত ৰাজহুৱা খণ্ডৰ কোম্পানীয়ে ইভিএম নিৰ্মাণ কৰে। বিদেশী ইভিএমত ভোট পৰীক্ষণ ব্যৱস্থা নাছিল। ইভিএম আৰু ভিভিপিএটি জড়িত গোচৰৰ শুনানি অনুষ্ঠিত হৈছিল উচ্চতম ন্যায়ালয়ত, আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ উত্তৰত এইদৰে যুক্তি দৰ্শাইছে নিৰ্বাচনী আয়োগৰ অধিবক্তাই। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে ছত্তীশগড়ৰ বিজাপুৰত ID বিস্ফোৰণ, আৰু এই ভয়ংকৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছে CRPFৰ এজন সহকাৰী অধিনায়ক। নিৰ্বাচনৰ কৰ্তব্যত নিয়োজিত হৈ আছিল CRPFৰ এই সহ অধিনায়কজন। বিজাপুৰৰ শিখাগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ 5টা সমষ্টিত চলি আছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া, আৰু এই ভোটগ্ৰহণৰ মাজতে ইভিএমত খেলিমেলি কৰাৰ অভিযোগ উত্থাপন হৈছে। ইভিএমত বিজেপিৰ চিহ্নত বগা কাগজ আঠা লগাই থোৱাৰ অভিযোগ উত্থাপন হৈছে। এইখন অসমতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ভোটগ্ৰহণৰ মাজতে ইভিএমত খেলিমেলি কৰাৰ অভিযোগ। ইভিএমত বিজেপিৰ চিহ্নত বগা কাগজ আঠা লগাই থোৱাৰ অভিযোগ উত্থাপন হৈছে। শোণিতপুৰৰ 112 নং গুদামঘাট কছাৰী ভোটকেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে, আৰু ভোটকেন্দ্ৰত ইতিমধ্যে উপস্থিত হৈছে চাৰিদুৱাৰ ৰাজচক্ৰ বিষয়া, আৰু এই ঘটনাৰ পিছতেই ভোটাৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সাংস্কৃতিক জগতত মক্ষম আঘাত। চিকুণ আপীক্ষাত লোকশিল্পীগৰাকী আৰু নাই। সাংস্কৃতিক ক্ষেত্ৰ উকা কৰি অজান দেশলৈ গ'লগৈ লোকশিল্পী বিচিত্ৰ খান্দা। নিশা গুৱাহাটীৰ এক্সেল কেয়াৰ হস্পিটেলত পৰলোকপ্ৰাপ্তি ঘটে শিল্পীগৰাকীৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ 5টা সমষ্টিত চলি আছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া, আৰু ভোটগ্ৰহণৰ প্ৰথম দিনটোতে অৰ্থাৎ আজিৰ দিনটোতেই শ লোকে বৰ্জন কৰিলে ভোটদানৰ পৰা বিৰত থাকিল কেইবাখনো গাঁৱৰ ৰাইজ। জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি পূৰণ নকৰাত ভোট বৰ্জন শ ৰাইজৰ। ৰাজ্যৰ 5টা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত আছে, আৰু ইয়াৰ মাজতে শ লোকে বৰ্জন কৰিলে ভোটদানৰ পৰা বিৰত থাকিল কেইবাখনো গাঁৱৰ ৰাইজ। শোণিতপুৰ সমষ্টিৰ ঢলপুৰৰ নিদানচোৱা গাঁৱৰ ৰাইজৰ ভোট বৰ্জন। কোনোৱে ভোট দিলেই এঘৰীয়া কৰা হ'ব গাঁৱৰ পৰা। 5 বছৰৰ বাবে এঘৰীয়া কৰাৰ সিদ্ধান্ত গাঁওবাসীৰ। জনপ্ৰতিনিধিৰ ভূমিকাত ক্ষুণ্ণ হৈ গাঁওবাসীৰ এই কঠোৰ সিদ্ধান্ত। জৰাজীৰ্ণ পথৰ সমস্যা দূৰ নকৰাত ভোট বৰ্জনৰ সিদ্ধান্ত ৰাইজৰ। গাঁওখনত থকা 449 গৰাকী ভোটাৰ বিৰত থাকিল ভোটদানৰ পৰা। জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি পূৰণ নকৰাত ভোট বৰ্জন এইসকল ৰাইজৰ। আৰু লগতে ঢকুৱাখানাৰ 114 নং ঘিলাগুৰি ভোটকেন্দ্ৰত ৰাজহুৱা ভোট বৰ্জন। এই কেন্দ্ৰটোত এজন মানুহেও বা এটা ভোটাৰেও ভোটদান সাব্যস্ত কৰা নাই। দীৰ্ঘদিনে চাৰিকুৰীয়া নৈৰ চেনেল কাটিঙৰ ওপৰত নিৰ্মাণ নহ'ল এখন দলং, আৰু লগতে পথৰ মেৰামতি নকৰাৰ প্ৰতিবাদতো ভোট বৰ্জন কৰিলে ৰাইজে। ভোটকেন্দ্ৰৰ 835 গৰাকী ভোটাৰে বৰ্জন কৰিছে ভোট, আৰু ভোট বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু লগতে ঢকুৱাখানা বিধানসভা সমষ্টিৰো প্ৰায় 100 গৰাকী ভোটাৰৰ ভোট বৰ্জন।